পৰিছে এতিয়া বিশাল মেগা মাৰ্টৰ পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাই গৈছো প্ৰথমে পুনে দৃশ্যাংশ দেখুৱাই গৈছো কিয়নো আজিৰ দিনটোতো বিশাল মেগা মাৰ্ট খোলা আছে আৰু তাৰ পাছতে জুবিন অনুৰাগীয়ে এইদৰে পৰিস্থিতি উত্তপ্ত কৰি তোলা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাই গৈছো বিশাল মেগা মাৰ্টত এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে জুবিন প্ৰেমীয়ে এইদৰে উত্তপ্ত কৰি তুলিছে পৰিস্থিতি কিয়নো জুবিন গাৰ্গ হেৰাই গৈছে তাৰ পাছতো কিন্তু এইদৰে বিশাল মেগা মাৰ্ট খোলা আছে গণেশগুৰিৰ বিশাল মেগা মাৰ্টত জুবিন অনুৰাগীয়ে উত্তপ্ত কৰি তুলিছে পৰিস্থিতি কিয়নো সকলো দোকান পোহাৰ বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে বন্ধ ৰখা হৈছে অসম স্তব্ধ হৈ পৰিছে কিন্তু তেনে সময়ছোৱাতে এইদৰে এতিয়া বিশাল মেগা মাৰ্ট খুলি ৰাখিছে বিশাল মেগা মাৰ্টৰ কৰ্তৃপক্ষই খুলি ৰাখিছে আৰু এইদৰে যি অসহনীয় মৃত্যু কোনেও সহ্য কৰিব পৰা নাই জুবিন দাৰ অসহনীয় মৃত্যুক তাৰ পাছতো কিন্তু বিশাল মেগা মাৰ্ট খুলি ৰাখিছে আৰু ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গণেশগুৰিৰ বিশাল মেগা মাৰ্টৰ আমি দৃশ্য দেখুৱাইছো গণেশগুৰিৰ বিশাল মেগা মাৰ্টত জুবিন প্ৰেমীয়ে এইদৰে উত্তপ্ত কৰিছে পৰিস্থিতি বিশাল মেগা মাৰ্ট জ্বলাই দিয়াৰ এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে কিয়নো বিশাল মেগা মাৰ্টত আসলে খোলা ৰাখিছে আজিৰ দিনটোতো খোলা ৰখা হৈছে বিশাল মেগা মাৰ্ট আৰু তাৰ পাছতে পৰিস্থিতি এতিয়া উত্তপ্ত হৈ পৰিছে এইদৰে বিশাল মেগা মাৰ্টত একাংশ জুবিন প্ৰেমী গৈ উপস্থিত হৈছে আৰু জুবিন প্ৰেমী গৈ উপস্থিত হৈ এইদৰে আসলতে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে আৰু লগতে এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এইদৰে সৰব হৈ উঠা পৰিলক্ষিত হৈছে আৰু লগতে বিশাল মেগা মাৰ্টৰ ভিতৰত প্ৰৱেশ কৰি এইদৰে পৰিস্থিতি উত্তপ্ত কৰিছে আৰু লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক উলিয়াই দিয়াও দেখিবলৈ পোৱা গৈছে আৰু বিশাল মেগা মাৰ্ট জ্বলাই দিয়াৰো এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে আৰু লগতে উল্লেখ কৰিছোঁ যে যি ঘটনা সংঘটিত হৈ গ'ল জুবিন গাৰ্গৰ সৈতে সেই ঘটনাৰ পাছতে সমগ্ৰ আছতে অসম স্তব্ধ হৈ পৰিছিল আৰু সকলোৱে আছতে নিজে আছতে নিজৰ বিবেক বুদ্ধিৰে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিছে আৰু ইতিমধ্যে এই বিশাল মেগা মাৰ্টখন খোলা ৰাখিছে আৰু বিশাল মেগা মাৰ্ট খোলা ৰখাক লৈ এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কেনে পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত এমবিএন চৰকাৰে সেই দৃশ্য আগবঢ়াইছে গণেশগুৰিৰ বিশাল মেগা মাৰ্টত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে জুবিন প্ৰেমী গৈ উপস্থিত হৈছে বিশাল মেগা মাৰ্টত আৰু এইদৰে বিশাল মেগা মাৰ্ট জ্বলাই দিয়াৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে যি ঘটনা সংঘটিত হৈ গ'ল তাৰ পাছতে স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম তাৰ পাছত কিয় এই ব্যৱসায়িক প্ৰতিষ্ঠানখনে আজিৰ দিনটোতো দোকান খোলা ৰাখিছে বা এই আছৰে এই ডাঙৰ বিশাল মেগা মাৰ্টখন খোলা ৰাখিছে ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে জুবিন অনুৰাগী আৰু অনতি পলমে আছৰে এই যি মেগা মাৰ্টখন বিশাল মেগা মাৰ্টখন যদি বন্ধ নকৰে তেতিয়াহ'লে কিন্তু জ্বলাই দিয়াৰ এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে জুবিন অনুৰাগীয়ে এইদৰে সোমাই গৈছে প্ৰৱেশ কৰিছে বিশাল মেগা মাৰ্টৰ ভিতৰত তাৰ পাছতে যিসমূহ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক উলিয়াই পঠোৱাৰ দেখিবলৈ পোৱা গৈছে উলিয়াই পঠিয়াইছে আৰু এইদৰে পৰিস্থিতি এতিয়া অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে ৰাতিপুৱাৰ ভাগতো এগৰাকী যুৱ ব্যৱসায়ী এনেধৰণৰ কাৰ্য সংঘটিত কৰিছিল আৰু লগতে মুস্তাক খান নামৰ সেই যুৱ ব্যৱসায়ীজনে এনেধৰণৰ কাৰ্য সংঘটিত কৰিছিল যে জুবিন কোন তেওঁ চিনি নাপায় মুস্তাক খানে জুবিন কোন চিনি নাপায় তাৰ পাছতে চিনি নাপায়তো ঠিকেই আছে মুস্তাক খানক সেই দোকান বন্ধ কৰিবলৈ দিয়া হৈছিল কিন্তু মুস্তাক খানে বন্ধ নকৰিলে দোকান তাৰ পাছতো পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল গোলাঘাটত আৰু এইবাৰ দৃশ্য হৈছে মহানগৰীৰ গণেশগুৰিৰ বিশাল মেগা মাৰ্টত এই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে মেগা মাৰ্টত এইদৰে প্ৰৱেশ কৰিছে জুবিন অনুৰাগীয়ে আৰু লগতে বিশাল মেগা মাৰ্ট জ্বলাই দিয়াৰ এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে নিজৰ বিবেক বুদ্ধিৰে এই বিশাল মেগা মাৰ্টে হওক যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানে হওক বন্ধ ৰাখিব লাগে কিয়নো আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল গতিকে চিৰদিনৰ বাবে হেৰাই গ'ল আমি কেতিয়াও জুবিন গাৰ্গক বিচাৰি নাপাওঁ আৰু তেনে সময়ছোৱাত এই আচলতে শিল্পীগৰাকীৰ প্ৰতি সন্মান নজনাই এনেধৰণে আচলতে যি দোকান খোলা ৰাখিছে বা এই যি বিশাল মেগা মাৰ্ট খোলা ৰাখিছে এয়া অতি দুৰ্ভাগ্যজনক আৰু যাৰ বাবে এতিয়া সৰব হৈ পৰিছে এতিয়া জুবিন প্ৰেমী আৰু এইদৰে বিশাল মেগা মাৰ্টত
বিশাল মেগামাৰ্ট জ্বলাই দিয়া এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে গণেশগুৰিৰ বিশাল মেগামাৰ্টত দেখিবলৈ পোৱা গ'ল এই বিশেষ দৃশ্য পুনৰ সেই দৃশ্য আমি আগবঢ়াইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110